যে লাইভ হৈ আছে নে নাই ধৰিব পৰা নাই ওকে লাইভ আৰম্ভ হৈছে মই মোৰ হেডফোনটো লগাই প্ৰথমতে সকলোকে নিজৰ ইন্ট্ৰডাকশ্যনটো দিব বিচাৰিছোঁ মই আৰ.জে. আলিয়া মোৰ নামটো চাগে শুনিছে বিশেষকৈ মোৰ মাতটো শুনিছে কাৰণ মই 92.7 বিগ এফএমৰ এগৰাকী ৰেডিঅ' জকি আৰু মোৰ অনুষ্ঠান ফুল ভলিউম মানডে টু ছেটাৰডে আবেলি 5 বজাৰ পৰা 9 বজালৈ লগতে মই আলিয়াৰ আলহী বুলি এটা বিশেষ অনুষ্ঠান কৰোঁ দেওবাৰে সময় এতিয়া সলনি হৈছে পুৱা 10 বজাৰ পৰা 12 বজালৈ আৰু সকলোৱে মোক চিনি পায় আৰু মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মায়া টিভি অসমক যিহেতু মোক এই গোটেই সুযোগখিনি দিছে এতিয়া বৰ্তমান তেওঁলোকৰ ফেচবুক পেজৰ জৰিয়তে সকলোৰে সৈতে কথা পাতে আমাৰ মৰমৰ বিক্ৰম দা ৱেলকাম টু মায়া টিভি থেংক ইউ ছ' মাছ বিক্ৰম দা থেংক ইউ ছ' মাছ বিৰাট ভাল লাগিছে আৰু বহুত দিনৰ পিছত আকৌ এবাৰ লাইভত আহিছোঁ মনটো বাৰু কেইদিনমানৰ পৰা ভাল নহয় তথাপিও সঁচাকৈ এই যে মোক যেতিয়া ফোন আহিছিলে মায়া টিভিৰ পৰা মোক সুস্মিতাই কল কৰিছিলে মই সুস্মিতাক কৈছিলোঁ সুস্মিতা দুদিনমানৰ পিছত কৰোঁ নেকি আৰু সঁচাকৈ আজিৰ দিনটো যে সুস্মিতাই ক'লে ঠিক আছে বা আপুনি বুধবাৰে কৰক ভাল লাগিব আৰু সঁচাকৈ তাৰ আগলৈকে এনেকুৱা কোনো দুখ নাছিলে কিন্তু আজি বুধবাৰে সকলোকে এতিয়া যে লগ পাম সেইটো ভাল লাগিছে বিভিন্ন কাৰণ আছে মন বেয়া হৈ থাকে সকলোৱে জানেই মিডিয়াটো খুব প্ৰচাৰ হৈছে আৰু খবৰবোৰ জানিছে কিছুমান খবৰ কিছুমান বাতৰি কিছুমান সময়ত পালে ভাল নালাগে তাতে আকৌ আমাৰ কৰোণা বাইদেউটো আছেই মই আজিকালি বাইদেউ বুলি নাম দি দিছোঁ অলপ বেছিকৈ সন্মান দিয়া হৈছোঁ কৰোণাক যাতে ইমান সন্মান দিয়াৰ পিছত গুচি যায় হিমাংশু দাস থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ পিছে চাহ একাপ লৈছিলোঁ সেই কাপ লৈ লওঁ দেই তাৰপিছত কথা পাতি পাতি খাম চাহ এনেকুৱা এটা বস্তু মোৰ কাৰণে মানে মই ইমানেই বেছি খাই ভাল পাওঁ যে চাহ নহ'লে নহয় আপুনি যদি ৰাতি 12টা 1টা 2টা দিনৰ যিকোনো টাইম ৰাতিৰ যিকোনো সময়ত মোক যদি কয় আলিয়া একাপ চাহ খাবা নেকি মই কেতিয়াও না নকওঁ চাহ এনেকুৱা এটা বস্তু যিটো মই না ক'ব নোৱাৰোঁ মানে পিছে সকলোৱে জইন কৰিব পাৰে অ'কে ক'ভিড-19ৰ বিষয়ে প্ৰথমতে কওঁ কাৰণ এইটো এটা এনেকুৱা এটা বিষয় এনেকুৱা এটা অংশ হৈ পৰিছে আমাৰ জীৱনৰ আমি কোনো মানে এৰি চলিব পৰা নাই তেওঁক মানি চলিবলগীয়া হৈছে সেইকাৰণে মই ডিচাইড কৰিছোঁ যে মই কৰোণা বাইদেউ বুলি মাতিম আৰু কৰোণা বাইদেউ বুলি কোৱাৰ লগে লগে অকণমান কিবা এটা মনত কিবা এটা আহিব নেকি তাৰপিছত আমাক এৰি থৈ গুচি যাব কিন্তু কথাটো হৈছে যে এতিয়া আনলক হৈছে বাৰু চাৰিওফালে আৰু মানুহ ওলাই আছে কাৰণ ইকনমিৰ কথাও আমি চাব লাগিব সকলোৰে জবৰ কথা আছে ব্যৱসায়ৰ কথা আছে কিন্তু ইয়াৰ লগতে যিখিনি নিয়ম আছে সেইখিনি আমি মানি চলিব লাগিব আজি কৰোণা বুলিয়ে নহয় মই ভাবোঁ যিখিনি নিয়ম আমি মানি চলিছোঁ ফৰ এক্সাম্পল হাত ধোৱা বা মাস্ক পিন্ধা বা চেনিটাইজাৰ ব্যৱহাৰ কৰা এইখিনি কৰোণা বুলি নহয় যিকোনো সংক্ৰমিত হোৱা বেমাৰ যেনেকৈ ধৰক চৰ্দি কাহ যিবোৰ হৈ থাকে সাধাৰণতে আমাৰ সঘনাই হয় ৱেডাৰ চেঞ্জ হ'লে সেয়া কিন্তু কমকৈ হৈছে এইবাৰ বাকীবিলাক বছৰৰ তুলনাত এইবাৰ কমকৈ হৈছে চ' সেইটো এটা ভাল কথা চ' আমি যাতে আগলৈও এই বিভিন্ন যিবোৰ ভাল অভ্যাস এতিয়া আমাৰ হৈছে সেইখিনি যাতে থাকক আমি তাকে কামনা কৰিছোঁ কিন্তু কিছুমান মানুহৰ আকৌ ভাল স্বভাৱ এতিয়াও হোৱা নাই দেই একদম কথা নুশুনে মই দেখিছোঁ এতিয়া যিহেতু কাৰফিউ দিয়া হৈছে 9 বজালৈ তথাপিও মানুহ 9 বজাৰ পিছতো ঘূৰি ফুৰে বজাৰত গ'লেও মাস্ক নিপিন্ধে হ'ব দে মোৰ কৰোণা হ'ব নেকি তেনেকুৱা কোনো কথা নাই কৰোণা সকলোৰে হ'ব পাৰে চ' প্লিজ 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 বি কেয়াৰফুল মই বিচাৰিছোঁ আমাৰ অসমখন বা আমাৰ গুৱাহাটীখন বা আমাৰ উত্তৰ পূব বা আমাৰ ভাৰতখন আগতে যেনেকুৱা আছিলে যাতে তেনেকুৱা হৈ পৰক মানে ইন টাৰ্মছ অফ লাইক ওলাই যোৱা কাৰোবাক লগ পোৱা নট ইন টাৰ্মছ অফ পলিউশ্যন অৰ পপুলেশ্যন অৰ বেড হেবিটছ দেই বিভিন্ন সমস্যাৰ সন্মুখীন মানুহ যদিও হৈছে কিন্তু বিভিন্ন ভাল স্বভাৱো তেওঁলোকে কৰিব পৰা হৈছে বহুতে কিতাপ পঢ়িছে বহুতে নিজৰ স্ক্ৰিপ্টৰ ওপৰত কাম কৰিছে তেনেকুৱা বহুতো মানুহে নিজৰ পৰিয়ালৰ সৈতে সময় কটাব পাৰিছে চ' এইবিলাক ভাল হৈছে আৰু ভাল বস্তুবিলাক থাকক আমি তাকে কামনা কৰিছোঁ পিছে কাৰোবাৰ যদি কিবা মোক প্ৰশ্ন সুধিবলগীয়া আছে সুধিব পাৰে উত্তৰ দিব পালে খুব ভাল লাগিব কিন্তু মোক কোনে কোনে চাই আছে মই একদম ধৰিব পৰা নাই কাৰণ মই এইবাৰ লেপটপত কৰিছোঁতো এই লেপটপটোৱে কিবা কিবি ভালকৈ নেদেখায় মোবাইলত কৰি দিব মানে অলপ ভাল মানে এনে কুইকলি কৰিব পাৰোঁ কিন্তু লেপটপত কৰিলে মানে মই এতিয়ালৈকে খালি বিক্ৰম দা আৰু হিমাংশুৰ মেছেজটোহে দেখা পাই আছোঁ প্ৰশ্ন সুধিলে উত্তৰ দিয়ে একচুৱেলি ভাল লাগে
এটা বিষয় মই নিজে দাঙি ধৰিব বিচাৰিছোঁ আৰু মই মোৰ নিজৰ বিভিন্ন অনুষ্ঠানতো কথা পাতিছোঁ। আজি এই ফেচবুকৰ জৰিয়তে মই বহুখিনি মানুহে এতিয়া বৰ্তমান মোক চাই আছে বা মায়া টিভি অসমৰ জৰিয়তে বহুত মানুহে মোক এতিয়া চাই আছে আৰু মোৰ খুব ভাল লাগিছে। আৰু মোৰ কাৰণে সঁচাকৈ ছ'চিয়েল মিডিয়া এটা খুব ডাঙৰ কি বুলি কওঁ লাকি বুলি ক'ব পাৰোঁ মোৰ কাৰণে। কিন্তু মই দেখা পাইছোঁ, আপুনিও দেখা পাইছে যে ছ'চিয়েল মিডিয়াক লৈ আমি বিভিন্ন আলোচনা বিলোচনা কৰোঁ, বিভিন্ন মানুহে বিভিন্ন ধৰণৰ কমেণ্ট দিয়ে, কথা কয়, লিখে, বহুতে ভাবি লিখে, বহুতে নেভাবি লিখে। সুস্মিতা আহি গৈছে, ৱেলকাম টু মায়া টিভি। থেংক ইউ সুস্মিতা, তোমাৰ কথা অকণমান দেৰি আগতে কৈছোঁ। চ' তোমাৰ কথা ক'লোঁ আৰু সেয়াই মই কৈ আছিলোঁ, ফেচবুকৰ কথা মই কৈ আছিলোঁ যে আমাৰ দায়িত্ব আছে, আমি এটা ছ'চিয়েল মিডিয়া এটা একাউণ্ট বা এখন পেজ খুলি ল'লেই নহয়, আমাৰ দায়িত্ব আছে, আমাৰ সমাজৰ প্ৰতি আমাৰ দায়িত্ব আছে আৰু আমি সেই দায়িত্ব পালন কৰিব লাগিব। মোৰ এটাই কথা যে প্ৰত্যেকগৰাকী মানুহে জানে কি ভাল কি বেয়া আৰু সেয়া চাই পেলাই, কাৰণ মোৰ কথাটো হৈছে যে মই আজি কাৰোবাক হয়তো ধমকি দিব পাৰোঁ, মোৰ নিজৰ মানুহ, মই ইমান একো এটা ভাবি পেলাই দিয়া নাই, মই এনেই কৈ দিলোঁ আৰু। কিন্তু সেইগৰাকী মানুহে যদি মনত বহুত বেছি আঘাত পাইছে, সেইটোতো মই নাজানো। ঠিক আমাৰ ছ'চিয়েল মিডিয়াও তেনেকুৱাই, কিবা এটা কথা লিখি দিলোঁ মন গ'ল, কোনে বা সেইষাৰ কথা ল'লে, কেনেদৰে বা ল'লে, তাৰ ৰিপাৰকেশ্যন বা কি হয়। আৰু মোৰ কথাটো এইটো যে মই কাৰোবাৰ একাউণ্ট এটা চোৱাৰ লগে লগে বা কাৰোবাৰ ফটো এখন চোৱাৰ লগে লগে মোৰ মনটো ভাল লাগিব লাগিব। মানে এই খং, এই চিন্তা, এই মানে একদম মাথা চাথা গৰম হৈ যায়, এনেকুৱা ধৰণৰ এক্সপ্ৰেশ্যন একচুৱেলি মই কাৰো জীৱনলৈ অহাটো নিবিচাৰোঁ। আছে এইবোৰ, আমি নিবিচাৰিলে আহি যায়, কিন্তু এটলিষ্ট ছ'চিয়েল মিডিয়া চাই নহয়। কাৰণ আজি যে মই আপোনালোকৰ সৈতে কথা পাতিবলৈ আহিছোঁ, মোৰ মনটো বিৰাট ভাল। কাৰণ মই জানো যে মই নতুন নতুন মানুহ লগ পাম, নতুন নতুন বন্ধু লগ পাম, হয়তো কোনোবাই কমেণ্ট বক্সত কমেণ্ট নকৰিব পাৰে, কিন্তু চাইটো আছে। চ' কোনোবাইতো মোক চিনি পাইছে, মইতো কাৰোবাৰ সৈতে কিবা এটা কানেকশ্যন এষ্টাব্লিছ কৰিব পাৰিছোঁ। চ' সেইটো একচুৱেলি মোৰ কাৰণে এটা বিৰাট ডাঙৰ কথা। আৰু মই সেই সকলোকে কওঁ যে লাইফত একচুৱেলি বহুত বহুত ডাঙৰ ডাঙৰ মানুহে একচুৱেলি কৈ আহিছে যে আমাৰ অকণমানি কাম এটাই যাতে আনক মনত কিমান কণো যাতে কষ্ট নিদিয়ে, সেইটো কথা আমি সদায় চাব লাগে। কাৰণ আমাৰ কামেই সেইটো নহয়, মানুহক কষ্ট দিয়াটো। আৰু কিছুমান কাম কৰি, কিছুমান প'ষ্ট দি আমি এনেকুৱা বিভিন্ন ধৰণৰ কাম একচুৱেলি কৰোঁ আৰু আমি সেইটো কৰাটো একেবাৰে উচিত নহয়। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম, যিসকল বহুত কমেণ্টছ আহিছে, মই চোৱাই নাই, এতিয়াহে দেখিব পাৰিছোঁ, চাব পাৰিছোঁ, চৰি। পংকজ বৰা, ৱেলকাম টু মায়া টিভি, থেংক ইউ পংকজ। মৰুণ ৰয়, হাই মৰুণ। My favorite RJ, thank you. Maya TV, Gopal Chandra Bordoloi, thank you so much. Pankaj Bora, nice. এতিয়া মই স্ক্ৰল কৰোঁতে চাব, মই কৈছোঁ নহয়, মই লেপটপত যেতিয়া ফেচবুক লাইভ কৰোঁ নহয়, মই বিৰাট কেঁচা মানে। কি আহিছে কি নাই আহা মই একদম ধৰিব নোৱাৰোঁ। এনিৱেজ, মই ফেচবুকৰ কথা কৈ আছিলোঁ। চ' মই বিচাৰোঁ যে সকলোৱে বিশেষকৈ যিসকল ব্যক্তিয়ে সমাজৰ কাৰণে কিবা এটা কৰিছে বা তেওঁলোক ৰিপ্ৰেজেণ্টেটিভ, চিনেমাৰ জৰিয়তে হওক বা মিডিয়াৰ জৰিয়তে হওক, ৰাইটিঙৰ জৰিয়তে হওক, আমাৰ সকলোৰে দায়িত্ব যে আমি আমাৰ সমাজখনলৈ ভাল বস্তুবিলাক আনো বা যিবোৰ একচুৱেলি হ'ব নালাগে সেইবোৰ আনৰ আগত দাঙি তোলোঁ। আমাৰ যিসকল মানুহ আছে, আমাৰ যি সমাজ আছে, সমাজৰ আগত দাঙি তোলোঁ, কিন্তু কেনেদৰে দাঙি তুলিছোঁ সেইটো এটা বিৰাট ডাঙৰ কথা, সেইটো এটা বিৰাট ডাঙৰ দায়িত্ব। যাতে মই যিখিনি কথা ক'ব লৈছোঁ সেইখিনি কথা কৈ পেলাই মই ভাল কৰিবহে বিচাৰিছোঁ, মই কাৰো বেয়া কৰিব বিচৰা নাই। চ' সেইষাৰ কথা মই একচুৱেলি মনত ৰাখি বা মনত থৈ মই একচুৱেলি নিজৰ ফেচবুক পষ্টসমূহ দিয়াটো উচিত। আৰু মেবি আজিকালি লকডাউনৰ কাৰণে নেকি, ইমান লকডাউন হৈছে, মানুহ বাহিৰলৈ ওলাই যাব পৰা নাই, মানুহবিলাকৰ মনবিলাক কিবা বেলেগ ধৰণৰ হৈ গৈছে, সঁচাকৈ হতাশ হৈ গৈছে, খঙাল হৈ গৈছে। যদিও নিজৰ পৰিয়ালৰ সৈতে আছে, বহু বেছি কথা ইজনে আনজনৰ লগত নেপাতে, মই দেখিছোঁ দেই। বিভিন্ন পৰিয়ালত ডমেষ্টিক ভায়লেঞ্চৰ কেছ বাঢ়ি গৈছে। চ' এনেকুৱা বিভিন্ন সমস্যাই দেখা দিছে। সেইকাৰণে একচুৱেলি প্ৰত্যেকটো বস্তুৰে বেলেঞ্চ হোৱাটো উচিত। আৰু এই কৰোণা সময়খিনিয়ে আমাৰ একচুৱেলি বহুতো কথা শিকাই আছে আৰু শিকাই যাব। দিনেশ মিত্ৰা, গুড ইভিনিং। হাই দিনেশ, থেংক ইউ ছ' মাচ ফৰ জইনিং, গুড ইভিনিং। অ'কে, কাৰোবাৰ যদি কিবা প্ৰশ্ন সুধিবলগীয়া আছে সোধকচোন। কাৰণ চাওক, মই RJ হয়, মই কথা ক'ব পালে নৰওঁ আৰু যি মনত আহে তাকে কওঁ। কিন্তু আপোনালোকে যদি প্ৰশ্ন সোধে তাৰ উত্তৰ দি পেলাই মোৰ খুব ভাল লাগে। কোনোবাই যদি কিবা প্ৰশ্ন সোধে মানে, সেইবুলি আকৌ পৰীক্ষাত অহা কিবা সুধি নিদিব, সেইবিলাক ইমান মনত নাই মোৰ।
এনিৱেজ, প্ৰশ্ন বাৰু আহি থাকিব, কাৰণ আৰ জে কথা নোকোৱাকৈ থাকিব নাই, বিশেষকৈ মই আৰ জে যেতিয়া নাছিলোঁ তেতিয়াও মই কথা কৈছিলোঁ, এতিয়া মই আৰ জে, মই এতিয়াও কথা কৈ আছোঁ, আৰু ভৱিষ্যতেও মই আৰ জে হৈ থাকিম চ' মই তেতিয়াও কথা কৈ থাকিম। পিছে লকডাউনৰ মোৰ এক্সপিৰিয়েঞ্চ জনাব বিচাৰিছোঁ। প্ৰথম 21টা দিন মোৰ বিৰাট কষ্ট হৈছে, মানসিকভাৱে বিৰাটেই বেছি কষ্ট হৈছে। মানে ঘৰত থকা আৰু কোনোফালে একো মিলাব পৰা নাই, না অফিচৰ কাম মিলাব পাৰিছোঁ, না ঘৰৰ কাম মিলাব পাৰিছোঁ, টোপনি অহা নাই, খং উঠি আছে। তাৰপিছত মই ভাবিলোঁ যে আলিয়া, এতিয়া কৰোণাৰ ওপৰতো তোমাৰ কোনো কণ্ট্ৰল নাই, তুমিতো একো কৰিব নোৱাৰা, না তোমাৰ ওচৰত ঔষধ আছে, না তোমাৰ হাতত ভেকচিন আছে, তুমি একোৱেই কৰিব নোৱাৰা, ইনফেক্ট কিবা কৰিব গ'লে তোমাৰ কৰোণাহে হ'ব। চ' তুমি যিটো ছিটুৱেশ্যন চলি আছে এতিয়া বৰ্তমান, য'ত তুমি আছা, সেই ছিটুৱেশ্যনটোত থাকি সেই ছিটুৱেশ্যনটো একচেপ্ট কৰা। মোৰ দেউতা বা মোৰ মা, মই এটা কথা ক'ব বিচাৰিম, আগতে মোৰ নিজৰ দেউতাৰ ওপৰত বিৰাট খং উঠে, এই দেউতাই কিবা চব কাম মোকেই কৰিবলৈ কয়। আৰু মই বিৰাট ডাঙৰ বলীউডৰ ফেন দেই, মানে চিনেমাত দেখোঁ ন, হিন্দী চিনেমাত পাপা কি পৰী হো মে এণ্ড অল দেট, অফক'ৰ্চ মোৰ দেউতাই মোক বহুত বেছি ভাল পায়, কিন্তু কিছুমান ক্ষেত্ৰত মই দেখা পাওঁ যে দেউতাই মোক কয়, যা তই নিজে কৰি ল এইটো। মোৰ এটা বিৰাট খং উঠে, মানে ছোৱালীজনীক অকলে এৰি দিছে ভাই, একো এটা কাম মানে দেউতা নাহে, আবেলি কেতিয়াবা অলপমান দেৰি হ'লে দেউতাই কয় তুমি আধা ৰাস্তা আহা, ইয়াত মই ৰৈ আছোঁ। মই মনতে ভাবোঁ সেইখিনিৰ পৰা এইখিনিলৈ আহি এইখিনিৰ পৰা এইখিনিলৈ মানুহটো কেলৈ নাহে বাৰু, তেতিয়া মই কয় নালাগে, মই নিজে গুচি আহিম। দেউতা থাকে। এদিন মই ক'লোঁ, মানে মই মনতে ভাবিলোঁ যে সদায় এনেকুৱা কিয় কৰে, সেইটো সময়ত মোৰ বিৰাট বেছি প্ৰশ্ন, আৰু মই বিৰাট বেছি যুক্তি তৰ্কৰ মোৰ দেউতাৰ লগত। কিন্তু এতিয়া যেতিয়া মই, তেতিয়া সময়ত দেউতাই মোক কয়, এতিয়া একো বুজি পোৱা নাই তুমি, যেতিয়া তুমি এই পঢ়া শুনা শেষ কৰি পেলাই চাকৰি কৰিবা, জগতখনলৈ ওলাই যাবা আমাক এৰি, তেতিয়া গম পাবা মই এইবিলাক কাম কিয় কৰোঁ। মা বা দেউতাই কেতিয়াও, মোৰ ভাইটি এটা আছে, মোৰ আৰু মোৰ ভাইটিৰ, অনামিকা পাঠক, গুড ইভিনিং বা, গুড ইভিনিং অনামিকা। মোৰ আৰু মোৰ ভাইটিৰ মাজত তেনেকুৱা কোনো ধৰণৰ মানে ডিফাৰেঞ্চ নাই মাহঁতৰ কাৰণে। ময়ো ভাত বনাব লাগে, ভাইটিয়েও ভাত বনাব লাগে, আমি প্ৰত্যেকটো কামেই কৰিব লাগে। কেতিয়াবা কেতিয়াবা মই ভাইটিক কওঁ, ইছ ৰাম, মাহঁতক যে কিহে পায় নহয়, এই চব কাম আমাৰ হতুৱাই কৰোৱায়। ভাইটিক সঁচাকৈ দেই, এই মায়ে এনেকৈ কোৱাৰ লগে লগে মূৰটো গৰম হৈ যায়। দেউতাও তেনেকুৱা, কিবা এটা হৈ আহিব, হ'ল কি ডাঙৰ কথা হ'ল, মানে কোনো গুৰুত্বই নাই, কোনো পাত্তাই নিদিয়ে মানে। অনেষ্টলি কওঁ, এদিন বিৰাট বেয়া নম্বৰ পাইছোঁ, মানে নম্বৰটো আপোনাক ক'ব নোৱাৰি। ভাবিছোঁ আজিতো শেষ, দেউতা এইটো আজি দিব আৰু মোক একদম, মানে দেউতা মা, মাক ক'লোঁ, অ'কে, এতিয়া আহিছেনে মোৰ চাউণ্ডটো? মানে চাগে মষ্ট প্ৰবেবলি মানে কথা কোৱা, এতিয়া আহিছেনে নাই? মই নিজৰ এটা ষ্টৰি শ্বেয়াৰ কৰি আছিলোঁ, মা দেউতাহঁতে কেনেদৰে আমাক ডাঙৰ কৰিছে, মোক আৰু মোৰ ভাইটিক। পৰীক্ষাত নম্বৰ পালোঁ, বিৰাট বেছি বেয়া, এতিয়া মানে ক'বও নোৱাৰোঁ লাজে লাগিছে। তাৰপিছত আৰু মই ভাবিছোঁ, ইছ ৰাম, আজিতো ঘৰত গৈ পূৰা দিব আৰু, মাও দিব দেউতাও দিব, কেনেকৈ কওঁ। সেইকাৰণে প্ৰথমতে ঘৰত গৈ পেলাই বেগটো থৈ মাক কৈছোঁ যে হেৰি, আজি ভাত নাখাওঁ, আজি মানে মোৰ কিবা এটা গাটো ভাল নহয়, মই আজি ভাত নাখাওঁ। মায়ে মুখখন চাইতো গমেই পাইছে, এইফালে ভোকো লাগিছে মোৰ। তাৰপিছত মায়ে কৈছে কি হ'ল, মই কৈছোঁ নাই একো নাই হোৱা, এনেই আৰু মোৰ মন নাই মানে ভাতটো খাবলৈ আৰু। তাৰপিছত ঋষভ চেত্ৰী আহিছে, থেংক ইউ। তাৰপিছত আৰু গাটো ধুলোঁ, গাটো ধুই বিচনাত শোৱাৰ এক্টিং কৰি আছোঁ। মায়ে কৈছে কি তই ভাত নাখাৱ নেকি আজি? মই কৈছোঁ নাই নাখাওঁ, আজি মোৰ মনটো একদম ভাল নহয়, মানে একো এটা খাবলৈ মন যোৱা নাই। মায়ে কৈছে মন ভাল বেয়া এইবিলাক পিছৰ কথা, আগতে ভাত খাই ল। তাৰপিছত ভাবিলোঁ আৰু এবাৰ ক'লে মানে এইবাৰ যামগৈ, তাৰপিছত ক'লে আৰু মায়ে, তাৰপিছত আহিলোঁ, ভাতকেইটা খাই শান্তি, আৰু মই যেনেকৈ ভাত খাইছোঁ মায়ে গম পাই গৈছে মানে যে এই বিৰাট ভোক লাগিছে। তাৰপিছত আৰু লাহেকৈ মায়ে কৈছে কি হ'ল, মই কৈছোঁ নাই নাই একো নাই হোৱা। দেউতা আহিলে সেইটো সময়ত অফিচৰ পৰা, কাৰণ আগতে আমি কলনীত আছিলোঁ, অফিচ ওচৰতে, দেউতা লাঞ্চ টাইমত আহে। আহি সুধিছে কি হ'ল তোৰ, মই কৈছোঁ নাই একো নাই হোৱা, মোৰ আজি এনেই মনটো ভাল নহয়। কেলে? মই কৈছোঁ এনেকৈ কিবা কিবি হ'ল আৰু স্কুলত, সেইটো কাৰণে মনটো ভাল নহয়। ভাইটিয়ে লগে লগে কৈছে আজি চাগে নম্বৰ দিছে তাইৰ। মই কৈছোঁ আজি মোৰ নম্বৰ দিছে দেউতা, মোৰ আজি মনটো বিৰাট বেয়া। দেউতাই মোক কৈছে তই যে এইবিলাক এক্টিং কৰি আছ, তোৰ মন চন বেয়া, এইবিলাক আমি জানো তোৰ একো মন বেয়া নাই, কিমান নম্বৰ পালি? উফ ৰাম, আৰু 12 বাজি গৈছে। মানে নিজৰ ৰুমৰ পৰা কপিখিনি আনি দেখাবলৈ যিটো মোৰ টেনশ্যন হৈছে মই আপোনাক বুজাব নোৱাৰোঁ। আনি দেখালোঁ, দেউতাই কপি চালে, মোলৈ চালে, মই ভাবিছোঁ আজিতো দিব মোক। আৰু আমাৰ মা আৰু দেউতাই আজিলৈকে কেতিয়াও কোনো ধৰণৰ মানে কয় যে কনজুচি কৰা নাই আমাক পিটন লগোৱাত, ফুল পিটন লগাইছে আমাক। চ' তাৰপিছত আৰু দেউতাই মোক কৈছে
মোৰ ঘৰৰ মাতা নাম মাইনা, দেউতাই মোক কৈছে এই বাদ দে থ, পালি পালি আৰু। মই কৈছোঁ আৰে ইয়ে কিয়া হৈ গয়া, একো নাই কোৱা। তে কৈছে যে মাইনা সদায় এটা কথা মনত ৰাখিবা, তুমি যে সঁচা কথাটো আহি ক'লা যে তুমি কম নম্বৰ পাইছা, সেইটোহে মোৰ কাৰণে ডাঙৰ কথা। সেইবুলি ইমান কম নম্বৰ পোৱাৰ কাৰণে মই কোনো ভাল পোৱা নাই, কিন্তু তুমি যে আহি পেলাই মোক কৈছা সেইটো মোৰ কাৰণে খুব ডাঙৰ কথা। আৰু জীৱনত যিয়ে হৈ নাযাওক কেলে, মানে কিবা এটা আছে নাই নহ'ব, চবেই পৃথিৱীত তোমাক বেয়া পাইছে আৰু কোনেও তোমাক মানে নেমাতে নকৰে, তোমাৰ হাতত একো নাই, কিন্তু মনত ৰাখিবা মা দেউতা আৰু ভাইটি তোমাৰ সৈতে সদায় আছে আৰু আমাক সদায় সঁচা কথা ক'বা। যিকোনো এটা ষ্টেপ লোৱাৰ আগতে জীৱনত সদায় চিন্তা কৰিবা যে মই, মা আৰু ভাইটি আছে। সেইদিনাখনৰ পৰা মই এটা কথা ৰিয়েলাইজ কৰিছোঁ যে হয়, লাইফত মই যিয়ে নকৰোঁ কেলে এটলিষ্ট মোৰ সৈতে মোৰ মা দেউতা আৰু মোৰ ভাইটি আছে আৰু সদায় থাকিব। আৰু এটা কথা জনাবলৈ পাই আৰু সুখী হৈছোঁ, মই যিখন ঘৰলৈ বিয়া হৈ আহিছোঁ সেইখন ঘৰতো মোক ঠিক তেনেকুৱা ছাপৰ্টে দিয়ে। থেংক ইউ পংকজ। ঠিক তেনেকুৱা ছাপৰ্টেই দিয়ে। আৰু এনেকুৱা সময় আহিছে মোৰ জীৱনত যেতিয়া মই চিন্তা কৰিছোঁ যে নাই মই ঘৰখনো চম্ভালিব পৰা নাই, মই নিজৰ কেঁচুৱাটোও চম্ভালিব পৰা নাই, আৰু মই নিজৰ অফিচো চম্ভালিব পৰা নাই। চ' মই ভাবিলোঁ যে এতিয়া ঘৰ আৰু কেঁচুৱাটোতো এৰিব নোৱাৰি, মই অফিচে এৰি দিওঁ। তেতিয়া মোৰ শাহুৱে মোক কৈছে যে কি হ'ব এতিয়া অফিচটো এৰিলে, কিয় এৰিব ওলাইছা? মই কৈছোঁ নহয় একচুৱেলি মোৰ ল'ৰাটোৰ নাম দ্ৰাবিণ, মই কৈছোঁ দ্ৰাবিণক চাবও লাগে, কানিও থাকে, তালে মনতো পৰে, কামো কৰিব পৰা নাই। তেনেকুৱা বুলি কওঁতে মোৰ শাহুৱে কৈছে যে হয়তো এতিয়া অকণমান বেয়া লাগিব পাৰে তোমাৰ, কিন্তু ইমান বছৰ যে কষ্ট কৰি পেলাই তুমি আজি চাকৰিটো কৰি আছা, আজি কি এই অকণমান দিনৰ কষ্টৰ কাৰণে তুমি এৰি দিবা নেকি? তুমি মেনেজ কৰিব পাৰিব লাগিব, মই আছোঁ নহয়। প্ৰথমতে অকণমান দিগদাৰী হ'ব, কিন্তু তাৰপিছত তুমি পাৰিবা। মোৰ অফিচত এটা কথা ভাল যে মোৰ যিগৰাকী বছ অমৃতা বা ৰুমা বা মোৰ সৈতে কাম কৰা সুজিতা বা, সকলোৱে জানে আৰ জে সুজিতা, মোক ইমান সুন্দৰকৈ ছাপৰ্ট কৰিছে মেণ্টেলি যে সঁচাকৈ মই মানে ভাবিছোঁ যে আই এম লাকি টু হেভ আ পিপল লাইক দেম ইন মাই লাইফ। বা মোৰ হাজবেণ্ড, তেওঁৰ নাম ল'ব লাগিব নহ'লে ক'ব আৰে তুমি মোৰ নাম নল'লা, মই তোমাক ইমান ছাপৰ্ট কৰিলোঁ। ধেমালি কৰিছোঁ, ৰিকি শৰ্মা। তেওঁ সদায় মোক খুব ছাপৰ্ট কৰি আহিছে। কেতিয়াবা কেতিয়াবা মোৰ এনেকুৱা হয় যে মই একদম মানে আই লষ্ট মাই বেলেঞ্চ ইন ৱৰ্ক এভৰিৱেৰ। তেতিয়া মানে মোৰ হাজবেণ্ডে কয় যে চি প্ৰত্যেকটো কাম একেলগে একেটা সময়ত প্ৰত্যেকটো কাম পাৰফেক্টলি তুমি কৰিব নোৱাৰা, চ' তুমি চুজ কৰিব লাগিব যে তুমি কোনটো কাম আগতীয়াকৈ কৰিবা। তোমাৰ জীৱনত কি কি প্ৰায়ৰিটি আছে আৰু যিটো প্ৰায়ৰিটি আছে সেইটো আগতে কৰা, বাকীবিলাক বস্তু পিছত কৰিবা। চ' মই সকলোকে তেনেকুৱা এটা কথা ক'ব বিচাৰিম যে আমি নিজে একচুৱেলি কিছুমান মানুহ আমাৰ জীৱনত বাছি ল'ব লাগিব যোনে আমাক ছাপৰ্ট কৰে, সেইটো মই ভাবোঁ। বিভিন্ন বাতৰিসমূহ আমি পাই আছোঁ, একচুৱেলি মই শব্দটো উচ্চাৰণ কৰিব বিচৰা নাই, সকলোৱে বুজি পাইছে মই কোনটো শব্দৰ কথা কৈছোঁ, কাৰণ শব্দটো উচ্চাৰণ কৰাৰ লগে লগে মোৰ খুব দুখ লাগে। মোৰ এই কাৰণেই দুখ লাগে কাৰণ মোৰ যদি আজি কোনোবা এনেদৰে হেৰাই যায় মোৰ কেনেকুৱা অনুভৱ হ'ব। মোৰ হেৰাইছে, মই বিভিন্ন মানুহক তেনেকৈ হেৰুৱাবলগীয়া হৈছে বিভিন্ন কাৰণত, হয়তো সেইটো সময়ত তেওঁলোকৰ মানসিক অৱস্থা মই বুজি পোৱা নাছিলোঁ, কিন্তু মই ভাবোঁ এজ এ ৰেছপনচিবল চিটিজেন যে আমাৰ স্কুলবিলাকত, আমাৰ কলেজেছবিলাকত এনেকুৱা কিছুমান ক্লাছেছ হ'ব লাগে য'ত ল'ৰা ছোৱালীয়ে এইটো শিকে যে জীৱনত যদি কিবা এটা বেয়া হৈছে বা কিবা এটা তেওঁলোকে পোৱা নাই, ইটছ অ'কে, এনেকুৱা হ'ব পাৰে। চ' সেইটো লৈ পেলাই একদম জীৱন শেষ হৈ যোৱাটো কেতিয়াও হ'ব নোৱাৰে। মই দেখিছোঁ যে বিভিন্ন স্কুলত, আজি মোৰ স্কুলতে হওক বা মোৰ বিভিন্ন জেগাত হওক, বিক্ৰম তালুকদাৰ, থেংক ইউ বিক্ৰম দা, যে ল'ৰা ছোৱালীবিলাকৰ আই কিউ লেভেল ভাল হ'ব লাগে, তাৰ কাৰণে মাক বাপেকে হওক, স্কুলে হওক বা বিভিন্ন জেগাত আমাৰ সমাজে হওক খুব ভাল চেষ্টা কৰে। ল'ৰা ছোৱালীৰ আই কিউ ভাল হ'ব লাগে, ইটো খুওৱা সিটো খুওৱা, ব্ৰেইনৰ কাৰণে এইটো এক্সাৰচাইজ কৰোৱা সিটো এক্সাৰচাইজ কৰা, ডেফিনেটলি কৰায়। পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণে ক্লাছেছ আছে, কৰিব লাগে, বিভিন্ন প্ৰফেশ্যনত খুবেই দৰকাৰ। তাৰ লগতে বিভিন্ন স্কিলছ শিকিবলৈ আমাক কোৱা হয় যে এই স্কিলছসমূহে কিন্তু আমাক সহায় কৰিব। হয়তো ভাত বনোৱাই হওক বা আজি কুকিঙেই হওক বা বিভিন্ন ধৰণৰ যি স্কিলছ যিসকলে ভাল পায় সেয়া আমাক শিকিবলৈ কোৱা হয়। কিন্তু আমি যদি মন কৰোঁ, আমাক সৰুৰে পৰা কিছুমান বস্তু শিকোৱাটো উচিত। যে আজি যদি জীৱনত আমাৰ জীৱনৰ পৰা কোনোবা এগৰাকী ব্যক্তি গুচি গৈছে, সেইটো সময়ত আমি কেনেদৰে কথাবোৰ চিন্তা কৰাটো উচিত, কেনেদৰে ইজনে আনজনৰ কথা ইজনে আনজনৰ লগত কথা পতাটো উচিত, নিজৰ মনৰ কথাখিনি কোৱাটো উচিত। যিটো কথা
অনামিকা পাঠক আপোনাৰ কথাই বহুত সাহস দিয়ে থেংক ইউ ছ' মাছ অনামিকা মই সেইকাৰণে চেষ্টা কৰোঁ যে মই চেষ্টা কৰিছোঁ একচুৱেলি সুশান্ত সিং ৰাজপুতৰ পিছৰ কথাখিনি শুনি মই চেষ্টা কৰিছোঁ যে মই মোৰ অনুষ্ঠানৰ জৰিয়তে যিসকলে শুনে তেওঁলোকৰ জীৱনত অকণমান হ'লেও পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিম বিভিন্ন কথা পাতি মোৰ কথাটো হৈছে জীৱনত এনেকুৱা কোনো প্ৰব্লেম নাই যিটো কেতিয়াও ছল্ভ নহয় যিয়ে নহওক সেইটো প্ৰব্লেম আৰু বহুতে চিন্তা কৰে যে মানুহে কি ক'ব মই এটা কথা কওঁ আজি মানুহে কৈছে আধা ঘণ্টাৰ পিছত মানুহে পাহৰি যাব মানুহ বেলেগ কামত ব্যস্ত হৈ যাব আপুনি কি আছিলে আপুনি কি কৰিছিল বা আপোনাৰ লগত কি হৈছিল কোনেও নাজানে মোৰ দেউতাই এটা কথা কয় যে মানুহে সমাজৰ কথা কয় আমি সমাজৰ কথা মানি চলিব লাগে কিন্তু মোৰ দেউতাই সদায় এটা কথা কয় যে এই সমাজখনে হয়তো সেই সময়ত তোমাক প্ৰশ্ন সুধিব পাৰে উত্তৰ দিবলৈ তুমি সাজু হ'ব লাগিব আৰু কেনেকৈ সাজু হ'বা কিমানখিনি সাহস দিব লাগে সেয়া মা আৰু মই তোমাক শিকাম আৰু তোমাৰ জীৱনত অহা বিভিন্ন পৰিস্থিতিয়ে তোমাক শিকাব আৰু তুমি শিকিবলৈ কিন্তু সাজু হৈ থাকিব লাগিব কাৰণ একো বস্তু তুমি ইজিলি নোপোৱা আৰু এইষাৰ কথা প্ৰত্যেকগৰাকী পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীক কোৱাটো উচিত আজি মই মোৰ ল'ৰাটোক চব বস্তু কিনি দিওঁ সঁচা কথা কৈছোঁ মোক কয় মাম্মা মোক এইটো লাগিব আৰু সি মোকে আহি কয় ঘৰত চবেই কাৰণে মোক কয় তুমি তাক চব বস্তু দিয়া সি বেয়া হৈ গৈছে কিন্তু কিছুমান সময়ত তাক মই এইটো কথা কৈ থাকোঁ মই কৈছোঁ দ্ৰাবিন তুমি যে কৈ আছা মামা কৰি দিয়া মামা জানো সদায় থাকিব তুমিতো নিজে কৰিব লাগিব কিছুমান সময়ত কান্দিলে মই নেচাওঁ এনেকুৱা লাগে যে ইছৰাম ইমান নিষ্ঠুৰ কিন্তু মই যদি সেইটো সময়ত গৈ তাক মৰম কৰোঁ বা তাক মানে তাক কওঁ যে ইছ না বাবা একো নাই হোৱা দেই মই আছোঁ নহয় তোমাৰ লগত সদায় সেইটোতো মই আছোঁৱেই তাৰ লগত কিন্তু সি নিজে উঠি নিজকে যে চম্ভালিছে সেইটো এটা বিৰাট ডাঙৰ কথা আৰু সেই ট্ৰেইনিংটো একচুৱেলি মই মোৰ 4 বছৰীয়া ল'ৰাটোক দিছোঁ জন্মৰ পৰাই দিছোঁ কিছুমান ক্ষেত্ৰত বহুত কান্দি থাকিলে মই পটককৈ গৈ তাক মৰম নকৰোঁ কাৰণ সি জানিব লাগিব যে মোৰ মা আহিলে এনেকুৱা এটা হয় চ' বিভিন্ন বস্তুৰ যি এবচেঞ্চ আছে সেয়া আমি নিজৰ ল'ৰা ছোৱালীক শিকাব লাগিব মাক বাপেকে শিকাব পাৰিব আৰুনো কোনে শিকাব পাৰিব কাৰণ আজি যদি মই 98% পাইছোঁ আৰু মোৰ দেউতাই যদি মোক কৈ দিয়ে কি 98 পালি 99 নেপালি মোৰ মনটো কিমান বেয়া লাগিব আপুনি ভাবকচোন কিন্তু চবেই মোক এটা কথাই কয় বাহ আলিয়া 98% পাইছ কিন্তু মোৰ মা দেউতাই মোক কি কৈছে সেইটো মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সেইকাৰণে মাক বাপেকে এটা কথা জনাটো উচিত যে ওচৰৰ ল'ৰা মানুহে কি ক'ব ওচৰৰ নেইবাৰে কি ক'ব আণ্টিয়ে কি ক'ব খুৰা খুৰী মামা মামীয়ে কি ক'ব দেট ইজ নট ইম্পৰ্টেণ্ট মই মোৰ নিজৰ ল'ৰা ছোৱালীক কি ক'ম দেট ইজ ভেৰি ইম্পৰ্টেণ্ট হয়তো কোনোবাই ফেইলো কৰিব পাৰে সেইটো সময়ত এটা কথা ক'ব যে ফেইল কৰাটোতো ঠিক হোৱা নাই ফেইল জানো কোনোবাই কৰে এটলিষ্ট পাছ মাৰ্ক এটা আনিব লাগিছিল বা কিবা এটা কৰিব লাগিছিল তুমি নিজৰ কাৰণে নম্বৰকেইটা আনা কিন্তু চেষ্টা কৰা অকণমান খঙতে কওক অকণমান গালি পাৰিয়ে কওক মই সেইটো কোৱা নাই যে নেমাৰিব গালি নেপাৰিব কিন্তু কেনেদৰে কৈছে আৰু তাৰপিছত সেই ল'ৰা ছোৱালী কেনেদৰে সেইটো বস্তু লৈছে সেইটো এটা বিৰাট ডাঙৰ কথা কাৰণ মাক বাপেকতকৈ বেছি ভালকৈ ল'ৰা ছোৱালীক আৰু কোনেও বুজি নাপায় আৰু মই সেইটো সকলো পেৰেণ্টছকে কওঁ যে প্ৰত্যেকটো বস্তু আপুনি ঠিক কৰিব পাৰিব টিউশ্যন দিব মাৰ্কছ ভাল হ'ব বা কি ছাবজেক্টত পঢ়ি ভাল পায় সেইটোত এডমিশ্যন দিয়াৰ লগে লগে ভাল হ'ব চুলি আপুনি ঠিক কৰিব পাৰিব আজিকালি মানে কয় ন সকল চুৰত চব ঠিক হৈ যায়গা কিন্তু দ্য মেণ্টেল ষ্ট্ৰেংথ যিটো আমি ল'ৰা ছোৱালীক সৰুৰে পৰা দিব লাগে সেইটো কিন্তু পিছত গৈ আপুনি কৰিব নোৱাৰে কাৰণ তাৰ কাৰণে কোনো ঔষধ নাই মেণ্টেল ষ্ট্ৰেংথ মানুহৰ নিজে আহে সৰুৰে পৰা আহে ঘৰৰ পৰিৱেশৰ পৰা আহে আৰু ঘৰটোৱে আটাইতকৈ ডাঙৰ মই ফাউণ্ডেশ্যন বুলি ভাবোঁ দেই সুস্মিতা তালুকদাৰ ভেৰি মটিভেটিং থেংক ইউ ছ' মাছ সুস্মিতা আৰু মই ভাবোঁ যে ল'ৰা ছোৱালীয়ে প্ৰত্যেকটো বস্তু ফেচ কৰাৰ যিখিনি স্কিলছ তেওঁলোকৰ ভিতৰত ইম'চনেলি হ'ব লাগে সেইখিনি বিৰাট জৰুৰী ফেইলিয়াৰ্ছ একচেপ্ট কৰিব লাগিব এটা ডায়লগ খুব ফেমাছ হৈছে সুশান্ত সিঙৰ পিছত যে सक्सेस के लिए तो प्लान सभी के पास है लेकिन फेलियर के बारे में कोई नहीं सोचता ऑफ कोर्स हम कैसे सोचेंगे फेलियर के बारे में बिकॉज कोई फेलियर चाहता नहीं है কিন্তু এটা কথা সদায় মনত ৰাখিব দ্য মোমেণ্ট ইউ ফেইল ইউ উইল গেট আনাদাৰ চান্স মানে আকৌ এবাৰ কিবা এটা কৰাৰ চান্স পাইছে বহুত কম মানুহে পায় কোনোবাই কিবা এটা বস্তু পাই গ'ল ছাকচেছফুল হৈ গ'ল কিন্তু ছাকচেছফুল মানুহৰ ওপৰত কম প্ৰেছাৰ আছে বুলি আপুনি ভাবিছে নেকি কাৰণ সেই ছাকচেছটোতো মেইনটেইন কৰি ৰাখিব লাগিব ফাৰ্ষ্ট পজিশ্যন পালে আজি অ'কে ভেৰি গুড নেক্সট ইয়াৰ আকৌ মানুহে চাব যে সেইগৰাকী ব্যক্তিয়ে ফাৰ্ষ্ট পজিশ্যনত আছে নে ছেকেণ্ড পজিশ্যনত আছে নে থাৰ্ড পজিশ্যনত আছে চ' ফাৰ্ষ্ট পজিশ্যন অহা মানুহগৰাকীৰ ওপৰতো সিমানেই প্ৰেছাৰ যিমান কোনোবাই যদি 60-70% পাইছে ইটছ ছেইম ফৰ মি চ' মই ভাবোঁ যে এট দ্য এণ্ড অফ দ্য ডে ছেল্ফ ছেটিছফেকশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু
মানুহে চেলফিছ বুলিতো মই নকওঁ, কিন্তু সদায় নিজকে নিজে ভাল পাব লাগে। মই নিজকে নিজে বুজি পাব লাগিব। মই যদি বুজিয়ে নাপাওঁ একজেক্টলি মোক কি লাগে, মই ক'তো সুখ নাপাওঁ, ডেটছ ফৰ চিয়'ৰ। আজি মই সঁচা কথা কওঁ, মোৰ ডক্টৰ হ'বলৈ মন আছিলে, কিন্তু ক'ৰবাত নহয় কিবা এটা মনত মানে চলি থাকে, এই ডক্টৰ মই ডক্টৰ প্ৰফেশ্যনটো বেয়া নাপাওঁ, মই ভাল পাওঁ, ইটছ ভেৰি ফেচিনেটিং ফৰ মি। কিন্তু ক'ৰবাত কিবা এটা ছামথিং ইজ নট ক্লিকিং মই এণ্ট্ৰেঞ্চ দিলোঁ, ইটো দিলোঁ, সিটো দিলোঁ, ইটছ নট দেট দেৰ ইজ ন' হেপিনেছ। তাৰপিছত মই ভাবিলোঁ নাই মই আই ডোণ্ট ৱান্ট টু বি এ ডক্টৰ, আই এম চিয়'ৰ এবাউট ইট। চ' ঘৰৰ মানুহে ক'লে যে নহয় তই বেলেগ কিবা এটা পঢ়িবতো লাগিবই। ইকনমিক্সত এডমিশ্যন ল'লোঁ, পঢ়িছোঁ, ক্লাছেছ কৰিছোঁ। মই হেণ্ডিক গাৰ্লছ কলেজত এডমিশ্যন লৈছিলোঁ 2 বছৰৰ কাৰণে, আৰু মোৰ যিটো ডিপাৰ্টমেণ্ট আছিল ইকনমিক্স ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্টত যদিও মই 2 বছৰ পঢ়িছোঁ, কিন্তু মই কেইগৰাকীমান খুব ভাল টিচাৰ লগ পাইছোঁ। ৰাজীৱ ছাৰ, মহুৱা মেম, অজন্তা মেম। চ' তেওঁলোকে 2 বছৰ যদিও মোক পঢ়াইছে, কিন্তু মোক বহুত মৰম কৰিছে আৰু মোক বহুত বস্তু শিকাইছে যে তুমি এনেকৈ কৰিব লাগে, তেনেকৈ কৰিব লাগে। চ' হয়তো কমপ্লিট নকৰিলোঁ নিজৰ গ্ৰেজুৱেশ্যন ইন ইকনমিক্স, কিন্তু তাৰপিছত কি জানো মন গ'ল, মিডিয়ালৈ আহিলোঁ। ৰেডিঅ' আহিলে গুৱাহাটীত, ৰেডিঅ' শুনিলোঁ, মই ভাবিলোঁ দিছ ইজ ছামথিং নাইচ, ইণ্টাৰেষ্টিং, কিবা এটা কানেক্ট কৰিব পাৰিছোঁ নিজকে নিজে। ৰেডিঅ' অডিশ্যন দিলোঁ। প্ৰথমবাৰ বিগ এফ এমত অডিশ্যন দিছিলোঁ, আৰু বিগ এফ এমত সেই সময়ত যি কেইগৰাকী আছিলে তেওঁলোকে মোক কেইটামান পইণ্টছ কৈছিলে যে ঠিকে আছে, কিন্তু এইকেইটা এৰিয়াজত তুমি কাম কৰিব লাগিব। এণ্ড আই ৱাজ ভেৰি মটিভেটেড, মোৰ বিৰাট ভাল লাগিছে, মোক ইমান ধুনীয়াকৈ ক'লে, আৰু মই সেইবোৰ এৰিয়াত কাম কৰা আৰম্ভ কৰিলোঁ। আৰু এটা জেগাত অডিশ্যন দিলোঁ, এফ এম ষ্টেচনটোৰ নাম নকওঁ, মোক ৰিজেক্ট কৰি দিলে, আৰু মোক ক'লে, তাৰে যিগৰাকী ব্যক্তি আছিলে, তেওঁ বিৰাট ৰুড আছিলে দেই, আৰু এতিয়া তেওঁ ক'তো নাইকিয়া। তেওঁ মোক ক'লে যে তুমি যে ভাবিছা আৰ জে হ'ম বুলি, লাইফত কেতিয়াও নাভাবিবা আৰ জে হ'ম বুলি, একদমেই নাভাবিবা, বিৰাট বেয়া হৈছে তোমাৰ এইবিলাক। তাৰপিছত আৰু মই অকণমান মনটো বেয়া লাগিল, ঘৰলৈ আহিলোঁ। সেইদিনাখন বিশ্বকৰ্মা পূজা আছিলে, নেক্সট দিনাখন বিশ্বকৰ্মা পূজা আছিলে। বিশ্বকৰ্মা পূজালৈ যোৱাৰ আগে আগে মই বিৰাট কান্দিছোঁ। মা আৰু দেউতাই সুধিলে কি হ'ল, দেউতাই কৈছে কি হ'ল, মই কৈছোঁ নাই একো নাই হোৱা। আচ্ছা ঠিক আছে, গাড়ীত যাওঁতে কথা পাতি যাম। ক'লোঁ আৰু এনেকৈ ক'লোঁ। দেউতাই কৈছে তই এইটো কথাত কান্দিবলৈ আহিছ, বাদ দে তোক মানা কৰিছে, একো নহয়, তোক কি তই এটা কাম কৰ এতিয়া। মায়ে লগে লগে ক'লে শুন, তই যে আগৰ জেগাটোত অডিশ্যন দিবলৈ গৈছিলি, তাত তোক কেইটামান পইণ্টছৰ কথা কৈছিল হয়নে? মই কৈছোঁ অঁ হয়। তই সেইকেইটাত কাম কৰ, তই ঠিক হ, তাৰপিছত তই আকৌ এবাৰ অডিশ্যন দিবি, আমি আছোঁ তোৰ লগত। দ্য মোমেণ্ট মা আৰু দেউতাই কৈ দিলে আমি আছোঁ তোৰ লগত, কিহে পায় আৰু মোক পূৰা আৰম্ভ কৰি দিলোঁ কাম কৰা। আকৌ এবাৰ বিগ এফ এমৰ অডিশ্যন দিলোঁ, সেইবাৰো ৰিজেক্ট হ'লোঁ, কিন্তু আৰু কেইটামান নতুন পইণ্টছ ক'লে। যজোদা আছিলে, পৰীক্ষিত দা আছিলে, তেওঁলোকে উজ্জ্বল দা আছিলে। উজ্জ্বল দা এতিয়া বৰ্তমান আমাৰ মাজত নাই, কিন্তু মই সদায় উজ্জ্বল দাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম, য'তে আছে, য'ৰ পৰা মোক শুনি আছে। পৰীক্ষিত দা, যজোদা, উজ্জ্বল দাই মোক কেইটামান টিপছ দিলে, কৈ যে ঠিকে আছে আৰু অলপ কাম কৰিব লাগিব, আৰু সঁচাকৈ মই বিৰাট মটিভেট হ'লোঁ। এণ্ড তাৰপিছত মই এটা এফ এম ষ্টেচনত চাকৰি পালোঁ, আৰু মোৰ খুব ভাল লাগিল, কাৰণ সেইকেইটা পইণ্টছত কাম কৰাৰ কাৰণেহে মই সেই এফ এম ষ্টেচনটোত চাকৰি পালোঁ। আৰু তাৰপিছত 5 বছৰৰ পিছত বিগ এফ এমৰ পৰা আকৌ মোলৈ ফোন আহিলে, সেইবাৰ পৰীক্ষিত দাই কৰিলে, আৰু পৰীক্ষিত দাই ক'লে যে আলিয়া এইবাৰ আকৌ অডিশ্যন দিব লাগিব। মই কৈছোঁ এইবাৰ থাৰ্ড টাইম দিম, এইবাৰ পামেই। পৰীক্ষিত দাই কৈছে ময়ো বিচাৰিছোঁ তুমি পোৱাটো। অডিশ্যন দিলোঁ আৰু পালোঁ, আৰু এতিয়া বিগ এফ এমৰ সৈতে 10 বছৰ সম্পূৰ্ণ হ'ব আৰু এই ডিচেম্বৰ মাহত, আৰু খুব ভাল লাগিছে। সেয়েহে মই কওঁ যে মোৰ লগত দুটা কথা হ'ল এইটো সময়ত। প্ৰথম, মোক বিগ এফ এমত যেতিয়া মই অডিশ্যনত গৈছিলোঁ, মোক সেই কেইগৰাকী ব্যক্তি এনেকুৱা কেইটামান পইণ্ট ক'লে যিকেইটাত মই কাম কৰিলোঁ, আৰু মই মটিভেট হ'লোঁ, আৰু মই ল'লোঁ তেনেকুৱাকৈ। আৰু নেক্সট যেতিয়া এই ব্যক্তিগৰাকীয়ে মোক ক'লে যে মই কেতিয়াও আৰ জে হ'ব নোৱাৰে, মোৰ মনটো বেয়া লাগিল, মই কান্দিলোঁ, কিন্তু মোৰ মনৰ কথাখিনি মই এনেকুৱা দুগৰাকী ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰিলোঁ যোনে মোক পজিটিভ মেণ্টেল এটিটিউড বা মোক সহায় কৰিলেহেঁতেন পজিটিভিটিত, আৰু তেওঁলোকে ডেফিনেটলি মোক সহায় কৰিলে। এণ্ড নাও আই হেভ চি দিছ চেঞ্জ। সেইকাৰণে মোৰ যদি লাইফত কিবা এটা ডিম'টিভেটিং হৈ আছে, বা মই কিবা এটা পোৱা নাই, মই সদায় বিভিন্ন এংগলৰ পৰা সেই কথাটো চিন্তা কৰোঁ, কেলৈ হৈছে মোৰ লগত এইটো, এনেকুৱা কি হৈছে, মই নিজৰ সৈতে কথা পাতোঁ। সঁচাকৈ মোক মানুহে বাহিৰৰ পৰা দেখিলে ভাবিব এই নিজৰ সৈতে কথা পাতে, বাট আই ডু। আৰু মই নিজৰ প্ৰশ্নৰ উত্তৰবিলাক বিচাৰি পাওঁ। মই নিজকে নিজে কেতিয়াও মিছা কথা নকওঁ, কাৰণ আৰু মই যদি ভুলো কৰিছোঁ নহয়, মই নিজকে নিজে কৈ দিওঁ আলিয়া এইটো ভুল হৈছে দেই, এইটো একদম ভুল কাম কৰি দিলি, তই এইটো কেলৈ কৰিলি, এতিয়া তই চৰি ক যা। আৰু যেতিয়ালৈকে মই চৰি নকওঁ মোৰ শান্তি নালাগে। সেইকাৰণে মই নিজৰ ভুলটো মই নিজৰ কথা ভালকৈ কোৱা নাই, এতিয়াও মোৰ বহুত কষ্ট হয়, এতিয়াও মই কান্দোঁ, এতিয়াও মই কেতিয়াবা কেতিয়াবা ডিপ্ৰেছ হৈ যাওঁ, কিন্তু মই চেষ্টা কৰোঁ নিজকে নিজে তাৰ পৰা ওলাই আনিবলৈ। আৰু আজি যিসকল ব্যক্তিয়ে মোৰ আজি এই লাইফটো চাই আছে,
মায়া টিভি অসমত, মই তেওঁলোকক অনুৰোধ কৰিম যে সদায় নিজৰ সৈতে নিজকে নিজে চিনি পাবলৈ প্ৰথমতে শিকক। মই কি ভাল পাইছোঁ, মই কি বেয়া পাইছোঁ। আৰু এটা কথা, আপুনি কি ভাল পাইছে সেইটো আনে ভাল নাপাবও পাৰে, আৰু সেইটো একো ডাঙৰ কথা নহয়। সেইটো একদম সাধাৰণ কথা, ইমান অকণমানি। চ' সেইষাৰ কথা বাদ দিব লাগে যে বেলেগে কি ভাবিছে, দেট ইজ নট মাই বিজনেছ। মাই বিজনেছ ইজ টু ন' মাই চেল্ফ। আৰু এট দ্য এণ্ড অফ দ্য ডে আপুনি কৰা কামটোৱে যদি আপোনাক মেণ্টেল ছেটিছফেকশ্যন, আপোনাক সুখ দিয়া নাই, পৃথিৱীত চব বস্তু মিছা কিন্তু। কাৰণ নিজৰ মনৰ ভিতৰত চলি থকা কথাবিলাকৰ ওপৰত যদি আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি জীৱনত একো কণ্ট্ৰল কৰিব নোৱাৰোঁ। আৰু এনেও আমি জীৱনত একো কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব নালাগে। হোৱাট উই নিড টু ডু ইজ দেট উই জাষ্ট নিড টু ন' আৱাৰ চেল্ফ। বহুত মানুহে কয় যে মই গীতা পঢ়িছোঁ, এইষাৰ কথা মই ক'ব বিচাৰিছোঁ। গীতাখন পঢ়াটো উচিত, আৰু পঢ়াটো সহজ, উচিতো আৰু সহজো, আৰু পঢ়িবই লাগে। কিন্তু পঢ়িলে আপুনি জানো সেইখিনি নিজৰ জীৱনত কৰিব পাৰিছে? কাৰণ গীতাখন, গোটেইখন গীতা যদি মই এতিয়া কৰি দিওঁ, আৰু আপুনি মোক ইয়াত নাপায়, ক'ৰবাত পাহাৰ পৰ্বতত পাব। কিন্তু গীতাৰ কিছুমান সৰু সৰু বস্তু মই মোৰ নিজৰ জীৱনত একচুৱেলি প্ৰেক্টিকেলি কৰিবলৈ চেষ্টা কৰোঁ। যেনেকৈ মই ক'লোঁ নহয়, প্ৰেজেণ্ট কি হৈ গ'ল, কি হ'ব, সেইটো মই চিন্তা কৰা বাদ দিছোঁ। ক'ভিডৰ সময়তে আপোনাক ক'লোঁ যে প্ৰথম 21 দিন বিৰাট কষ্ট হ'ল, কি হৈ আছে, কি হ'ব মোৰ জীৱনটো। নাই, এতিয়া কেইটামান দিন ঘৰত থাকিম, যি যি কাম কৰা নাছিলোঁ সেইখিনি কৰিম। চ' মই প্ৰেজেণ্টটো লৈ মই জীয়াই থাকিবলৈ চেষ্টা কৰোঁ, আৰু মই সকলোকে অনুৰোধ কৰিম যে আপুনিও নিজৰ প্ৰেজেণ্টটো লৈ জীয়াই থাকিবলৈ চেষ্টা কৰক। কষ্ট হ'ব, শুনিবলৈ সহজ যে প্ৰেজেণ্টটো লৈ জীয়াই থাকিবলৈ কৈছে। ডেফিনেটলি কষ্ট হ'ব, কিন্তু মই এটা কথাই ভাবোঁ যে আজি যদি মই আছোঁ নহয়, মই আজি যিখিনি কাম কৰি আছোঁ, হয়তো কালি মোৰ জীৱনৰ পৰা প্ৰত্যেকটো বস্তু গুচি যাব পাৰে, কিন্তু মোৰ মনৰ ভিতৰত সেইখিনি সাহস থাকিব লাগিব যে মই আকৌ আৰম্ভ কৰিম, বিকজ আই এম এ ফাইটাৰ। আৰু মই বিচাৰোঁ যে এভৰিবডি শ্বুড বি লাইক দেট, এভৰিবডি হেভ টু বি ফাইটাৰ, যিখিনি সদায় এটা কথা মনত ৰাখিব, আপুনি যদি কিবা এটা কাম কৰিছে যে মই 30 বছৰৰ পৰা এই কামটো ভালকৈ কৰি আছোঁ আৰু আজি মোৰ লগত নহ'ল, জাষ্ট ইমেজিন কৰক যে আপোনাৰ ভিতৰত সেইখিনি কোৱালিটি আছে যে 30 বছৰে আপুনি এটা কাম কৰিব পাৰিছে, আকৌ আপুনি জিৰ'ৰ পৰা আৰম্ভ কৰিব পাৰিব, বিকজ সেই কোৱালিটিখিনি আপোনাৰ ভিতৰত আছে। চ' দেট ইজ হোৱাট ইউ নিড টু বি হেপী এবাউট। সেইখিনি আপোনাৰ ভিতৰৰ পৰা কোনোৱে নিব নোৱাৰে। হয়তো আপোনাৰ পষ্টটো, আপোনাৰ প্ৰপাৰ্টি, আপোনাৰ বস্তু কোনোবাই লৈ যাব পাৰে, কিন্তু আপোনাৰ ভিতৰত থকা স্কিলছখিনি কোনেও নিব নোৱাৰে। আগতে কয় নহয় মাহঁতে, মোৰ মায়ে এইটো ডাইলগ মোক বহুত মাৰে, তোৰ ভিতৰত যি আছে, তোৰ বিদ্যা, তোৰ যি আছে জ্ঞান, সেয়া তোৰ কোনেও নিব নোৱাৰে। সেইকাৰণে তই এইবিলাক কথা চিন্তা কৰি নাথাকিবি। সেইটো সময়ত হাঁহিৰে উৰাই দিছিলে যে মায়ে বৰ ডাঙৰ ডাঙৰ লেকচাৰ দিয়ে, কিন্তু এতিয়া সঁচাকৈ ৰিয়েলাইজ কৰোঁ যে এইবোৰ সঁচা কথা। ভিতৰত থকা বস্তুবিলাকক পলিছ কৰিব লাগে, নিজকে নিজে বুজি পাব লাগে, আৰু জীৱনটো যাতে নিজৰে নহয় আনৰো সুন্দৰ হওক, সেয়া আমি সদায় চেষ্টা কৰিব লাগে। এইখিনি বহুত লেকচাৰ দিলোঁ জীৱনৰ ওপৰত। নেক্সট আৰু এটা কথা ক'ব বিচাৰিম প্ৰকৃতিৰ বিষয়ে। প্ৰকৃতি আছে কাৰণে আমি আছোঁ, আৰু প্ৰকৃতিত যদি আমি নাথাকোঁ, এনভাইৰনমেণ্ট বা নেচাৰে যদি ভাবিছে যে নহয় মানুহ থাকিব নালাগে, নেচাৰে একো নহয়, নেচাৰ থাকি যাব, কিন্তু আমি নোহোৱা হৈ যাম। আমাৰ দায়িত্ব যে আমি প্ৰকৃতিক সন্মান কৰোঁ। গছ গছনি কাটো আমি আমাৰ নিজৰ কাৰণে। সৰুতে আগতে পঢ়িছিলোঁ, ট্ৰিজ হেল্প আছ, গছ গছনি আমাক সহায় কৰে, আমাৰ বিভিন্ন বস্তু আমাক দিয়াত সহায় কৰে, কিন্তু বুজি পোৱা নাছিলোঁ যে সেই দিনৰ পৰা লৈ আজিৰ যুগলৈ মানুহে গছ গছনি কাটিয়ে থাকিব, গছৰ পৰা সহায় লৈ থাকিব, কিন্তু গছ গছনি বা আমাৰ যিটো এনভাইৰনমেণ্ট আছে তাক একো বস্তু ঘূৰাই নিদিয়ে। গছ এডাল কাটাৰ আগতে দুখ নকৰে। গছ এডাল কাটিলে মোৰ দুখ লাগে। দেউতাই আগতে মোক কয়, দেউতা বা মায়ে, যে গছ গছনিয়ে কথা কয়। আগৰ দিনত বোলে সত্য যুগত বোলে গছ গছনিয়ে কথা কৈছিল। সেইটো কথা মই এতিয়াও বিশ্বাস কৰোঁ। মোৰ এনেকুৱা লাগে মোৰ ঘৰৰ ভিতৰত থকা যিবোৰ মই সৰু সৰু মানি প্লেণ্ট লগাই থৈছোঁ, সেইবিলাক মানি প্লেণ্টে মোৰ মনৰ কথা বুজি পায়, আৰু সঁচাকৈ তেনেকুৱা কিবা এটা আছে, আৰু সেইকাৰণেহে বুজি পায়। চ' মই সেইষাৰ কথা বিশ্বাস কৰোঁ। আৰু মই নিজে এগৰাকী এনাৰ্জি হিলাৰ, যদিও এইটো মই এজ এ পেশ্যন হিচাপে কৰোঁ দেই, মই সকলোকে জনাব বিচাৰিছোঁ, এগৰাকী টেৰ' কাৰ্ড ৰিডাৰ। তাত মই গম পাইছোঁ যে আমি যদি কিবা এটা ভাল বস্তু ইউনিভাৰ্ছত দিছোঁ, বিশ্ব ব্ৰহ্মাণ্ডত আমি বস্তু এটা যদি এৰি দিছোঁ, ভাল বস্তু এটা, সেই বস্তুটো ভাল হৈ আমালৈ গুচি আহিব। বেয়া বস্তু এটা এৰি দিলে বেয়া হৈ আমালৈ গুচি আহিব। আপুনি পৃথিৱীৰ যলৈকে নাযাওক কেলে, যি ভাষাতে আপুনি এনাৰ্জি হিলিং নকৰক কেলে, আপোনাক এইটো কথাই শিকাব। মনৰ পৰা ওলোৱা পজিটিভ ভাইব্ৰেশ্যনে মানুহক সদায় কিয়ৰ কৰে, এক্সেক্টলি উইথ দ্য পাৰ্চন অলছ'। যে মনৰ পৰা ওলোৱা পজিটিভ ভাইব্ৰেশ্যনে যদি কাৰোবাক নিৰোগী নিৰাময় কৰিব পাৰে, সদায় যদি আমি এইখিনি বস্তু প্ৰেক্টিছ কৰোঁ, আমাৰ জীৱনটো কিমান সুন্দৰ হৈ উঠিব। ফেইলিয়াৰ্ছ আহিব,
অঁ ঠিক আছে আহিলে এতিয়া নেক্সট মই কি কৰিব লাগে দিছ ইজ দ্য কুৱেশ্যন দেট ইউ নিড টু আস্ক ইয়ৰ চেল্ফ এণ্ড চি দ্য ডিফাৰেঞ্চ বিকজ মই যদি বিচাৰোঁ মই চব কৰিব পাৰোঁ আৰু মই যদি নিবিচাৰোঁ মই একো কৰিব নোৱাৰোঁ চ' দেট শুড দ্য কনফিডেঞ্চ ইনচাইড ইউ আৰু মই সদায় সকলোকে এটা কথাই কৈছোঁ কিবা এটা কৰাৰ আগতে জীৱনত সদায় মা দেউতা পৰিয়ালটোৰ কথা এবাৰ মনত পেলাব বিশেষকৈ মাকৰ মই মাক হোৱাৰ পৰা বুজি পাইছোঁ যে মাক বস্তুটোনো কি চ' সেইকাৰণে কওঁ সদায় মই কওঁ দেই যে 9 মাহ 10 দিন এটা শিশুক যেতিয়া এগৰাকী মাতৃয়ে নিজৰ ভিতৰত ৰাখে নিজৰ গৰ্ভত ৰাখে কিমান কষ্টকৈ পৃথিৱীখনলৈ আনে আৰু কি একো আশা নকৰে খালি ভাল হোৱাটো আশা কৰে এগৰাকী মাতৃ বা এগৰাকী পিতৃয়ে আৰু আমি সেইটো দিয়াটো উচিত কাৰণ মা দেউতাইতো ল'ৰা ছোৱালীৰ পৰা একো নিবিচাৰে যোনে যিমান নকওক কেলে মই কিন্তু কেতিয়াও বিশ্বাস নকৰোঁ এটা বস্তুৱে বিচাৰে যে ল'ৰা ছোৱালীকেইটা যাতে ভাল হওক সদায় আগুৱাই যাওক ভাল কাম কৰক আৰু কওক যে এয়া বৰুৱা ছোৱালী এয়া শৰ্মাৰ ছোৱালী এয়া এওঁৰ ছোৱালী তেওঁৰ ছোৱালী বা ল'ৰা চ' এনেকুৱা ধৰণৰ কথাবিলাক একচুৱেলি মাক বাপেকে বিচাৰে আৰু আমি সেইটো দিয়াটো উচিত আৰু মই সেয়েহে সকলোকে অনুৰোধ কৰিম যাতে আমি প্ৰফেশ্যনেলি ষ্ট্ৰং হওঁ বা নহওঁ প্ৰপাৰ্টি ৱাইজ ষ্ট্ৰং হওঁ বা নহওঁ পইচা আমাৰত আছে বা নাই কিন্তু ভাল মানুহ এগৰাকীয়ে জীৱনত প্ৰত্যেকটো যি বাধা বিঘিনি আছে সেয়া একদম পাৰ কৰি যাব পাৰিব সেয়া মোৰ দৃঢ় বিশ্বাস পিছে আজি বহুত বেছি কথা কৈছোঁ বহুত বেছি মটিভেশ্যনেল লেকচাৰ দিছোঁ কিন্তু সঁচা কথা কওঁ গোটেইখিনি কথা মনৰ পৰা কৈছোঁ সদায় এটা কথাই মনত ৰাখিব যে লাভ ইজ অলৱেজ কনষ্টেণ্ট প্ৰেমেৰে আমি চব কাম কৰিব পাৰোঁ এভৰিৱেৰ বহুত ডাঙৰ ডাঙৰ মানুহে কিছুমান কথা কৈ থৈ গৈছে যে আপুনি কাক কি দিছে দেট ইজ নট ইম্পৰ্টেণ্ট কাৰ লগত কেনেদৰে আপুনি ব্যৱহাৰ কৰিছে বা আপোনাৰ ব্যৱহাৰ কেনেকুৱা আনজনৰ লগত সেইটো বিৰাট দৰকাৰী কথা আজি যদি আৰ জে আলিয়াক লগ পাইছে ক'ৰবাত আৰু মই আপোনাক বেয়াকৈ কৈ দিছোঁ আপুনি সদায় মনত ৰাখিব যে আৰ জে আলিয়াই মোক বিৰাট বেয়াকৈ এষাৰ কথা ক'লে বা মোক ভালকৈ মাত নিদিলে আপোনাৰ মনত সেইষাৰ কথা থাকি যাব পিছত যদি কোনোবাই কয় নাই আলিয়াই ইমান ভাল ভাল কাম কৰি আছে মানুহৰ লগত ভালকৈ কথা নাপাতে কি ভাল ভাল কাম কৰিছে চ' সেই ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো যে কাৰোবাক ভালকৈ মাত এষাৰ দিয়া সেইটো বিৰাট জৰুৰী সকলোকে সন্মান কৰিব লাগে মই কেইটামান উদাহৰণ দিব বিচাৰিছোঁ প্লিজ বেয়া নাপাব আমি কেবত গ'লে কেব ড্ৰাইভাৰগৰাকীক তই বুলি মাতি দিওঁ ৰিক্সাত গ'লে ৰিক্সা চালকজনক আমি তই বুলি কৈ দিওঁ কিন্তু আমি কোৱাটো উচিত নে একেবাৰে নহয় তেওঁলোকে কাম কৰি আছে তেওঁলোককো সন্মান দিয়াটো উচিত কাৰণ আপুনি এটা ভাল এখন দোকানত গৈ বা ভাল এটা জেগাত গৈ বা ভাল এটা অফিচত গৈ কাৰোবাক তই বুলি ক'ব জানো কেতিয়াও নকয় আপুনি বুলি ক'ব সৰু দেখিলে তুমি বুলি ক'ব মৰমত ডাঙৰ হ'লেও আপুনি বুলি ক'ব চ' সেই সন্মানটো কনষ্টেণ্ট হ'ব লাগে ক্লাছ ৱাইজ নহয় সেইটো মই সকলোকে অনুৰোধ কৰিম নিজকে নিজে ভাল পাবলৈ শিকক জীৱনত ঘাত প্ৰতিঘাত থাকিবই যুঁজ দি যাবলৈ শিকক আৰু লগতে গছ গছনি লগাওক প্ৰকৃতিক ভাল পাওক সন্মান কৰক আমি তেতিয়া জীয়াই থাকিব পাৰিম পুনৰ এবাৰ মই যিসকল আমাৰ মায়া টিভি অসমৰ কৰ্মকৰ্তা আছে যিসকল জড়িত হৈ আছে পেজখনৰ সৈতে সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ অনামিকাক ধন্যবাদ দিব বিচাৰিছোঁ বিক্ৰম দাক মই ধন্যবাদ দিব বিচাৰিছোঁ আৰু লগতে মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ মৰমৰ সুস্মিতা হিমাংশু মোক এইখিনি সুযোগ দিয়াৰ বাবে এইখিনি কথা ক'বলৈ সুযোগ দিয়াৰ বাবে অশেষ অশেষ ধন্যবাদ 38 মিনিটছ মই নন ষ্টপ কথা কৈছোঁ থেংক ইউ ছ' মাছ ফৰ গিভিং মি দিছ অপৰচুনিটি ৱেল মোক ফ'ল' কৰিব পাৰিব মই ফেচবুকত আছোঁ আৰ জে আলিয়া বিগ এফ এমৰ নামেৰে মই ইনষ্টাগ্ৰামতো আছোঁ আৰ জে আলিয়া আৰু মই টুইটাৰতো আছোঁ আৰু কিবা যদি জনাব বিচাৰিছে মনৰ কথা ক'ব বিচাৰিছে কিবা ছাজেশ্যন বিচাৰিছে ডেফিনেটলি মোক আপুনি যোগাযোগ কৰিব পাৰে আৰু আলিয়াৰ স্পেলিংটো অলপমান বেলেগ AALIY চ' বাছ মোক যোগাযোগ কৰিলেই হ'ল 7578000927 আমাৰ 92.7 বিগ এফ এমৰ হোৱাটছএপ নম্বৰ তাৰ জৰিয়তে আমাক যোগাযোগ কৰিব পাৰিব আৰু যিহেতু এতিয়া ক'ভিডৰ সময় মই সকলোকে এটা কথা ক'ব বিচাৰিম যে ক'ভিডৰ এগেইনষ্টত আমি সকলোৱে যুঁজ দিব লাগিব একেলগে যুঁজ দিব লাগিব ছ'চিয়েল ডিষ্টেঞ্চিং আমি পালন কৰিব লাগিব মাস্ক পিন্ধিব লাগিব হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব হাত ধুব লাগিব আৰু প্লিজ যদি আপোনাৰ কোনো কাম নাই যে বাহিৰত যাব নালাগে নগ'লেই হ'ল জাষ্ট ফৰ ফান এতিয়া বাহিৰত ওলাই নাযাব পৰিস্থিতি ইমান এটা ভাল নহয় কাৰো যাতে এনে বেমাৰ নহয় আমি তাকেই চেষ্টা কৰিম আৰু মই ভাবোঁ যে আমি লাকি এজ এ ষ্টেট যে আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আমাক যিখিনি দিয়া হৈছে বা যিখিনি কাম আমাৰ হেল্থ মিনিষ্টাৰে কৰি আছে ফ্ৰম দ্য ইনচেপশ্যন মাৰ্চৰ পৰা লৈ এতিয়ালৈকে সেইখিনি মানিব লাগিব তেওঁকো মই একদম হাতজোৰ কৰি ধন্যবাদ দিব বিচাৰিছোঁ যে হিমন্ত দা আপুনি যিখিনি কৰিছে সকলোৰে বাবে সেইখিনি খুব ভাল
আৰু আমিও ৰাইজ হিচাপে আপোনাক সহযোগ কৰিবলৈ চেষ্টা কৰিম। আমি চেষ্টা কৰিলে ডেফিনেটলি বহুখিনি বস্তু আপুনি সদায় কয় যে ৰাইজে সহায় কৰিলে মই ডেফিনেটলি আগুৱাই যাব পাৰিম, আৰু সেইষাৰ কথা মই ভাবোঁ। আৰু আপোনাকো ধন্যবাদ দিব বিচাৰিছোঁ যে আপুনি ক'ভিডৰ সময়ত এনেদৰে থিয় হৈছে অসমবাসীৰ কাৰণে, কাৰণ অসমখন হৈছে গেটৱে অফ নৰ্থ ইষ্ট, আৰু এইখনৰ পৰাই যদি বিভিন্ন জেগাত বেমাৰ বিয়পিবলৈ হয় কি হ'ব আপুনি ভাবক। আৰু সেয়েহে আমি আমাৰ যিখিনি এডমিনিষ্ট্ৰেশ্যন আছে, যিখিনি এতিয়া ৰাতি দিন কাম কৰিছে, আমাৰ ডক্টৰসকল, আমাৰ হেল্থ ৱৰ্কাৰ্ছসকল, আমি সকলোকে সহায় কৰিব লাগিব। তেওঁলোকক সহায় কৰা উত্তম ৱেটো হৈছে যে ঘৰতে থাকক, হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক, মাস্ক পিন্ধক, দৰকাৰ নহ'লে বাহিৰত নাযাব। সুস্মিতাই লিখিছে, বা এবাৰ আৰ জে ষ্টাইলত মায়াৰ টিভি কিবা এটা কৈ দিবা নেকি? ডেফিনেটলি কৈ দিম। মোৰ ইণ্ট্ৰটো দি আছোঁ হা, মই যিটো ফুল ভলিউমত সদায় ইণ্ট্ৰ দিওঁ। হেল্ল', নমস্তে, আদাব। 92.7 বিগ এফ এম শুনি আছে আৰ জে আলিয়াৰ সৈতে। পিছে আজিৰ দিনটো মোৰ কাৰণে স্পেচিয়েল, কাৰণ 7 বজাত মই অকণমান বিজি হৈ থাকিম। আৰু মই এই কাৰণেই বিজি হৈ থাকিম কাৰণ মই আজি 7 বজাৰ পৰা মায়া টিভি অসমৰ ফেচবুক পেজখনত লাইভ যাম। আপোনাৰ সৈতে বিভিন্ন কথা পাতিম, জীৱনৰ সৈতে জড়িত হৈ থকা, প্ৰকৃতিৰ সৈতে জড়িত হৈ থকা, আৰু লগতে আপোনাৰ যদি কিবা মনৰ কথা আছে আপুনি মোক জনাব পাৰে সেই ফেচবুকৰ লাইভৰ জৰিয়তে। আৰু পুনৰবাৰ জনাব বিচাৰিছোঁ, আজি আবেলি 7 বজাত একেবাৰে আপুনি নেপাহৰিব মায়া টিভি অসমৰ ফেচবুক পেজখন চাবলৈ, কাৰণ তাৰ পৰা থাকিম মই আৰ জে আলিয়া লাইভ। শুই থাকিব 92.7 বিগ এফ এম, সুৰ সজাম নতুন। সুস্মিতা, আশা কৰিছোঁ তুমি শুনি ভাল পাইছা। কুমুদ ৰঞ্জন তালুকদাৰ, থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ। দিছ গুড ইজ আ ভেৰি ইম্পৰ্টেণ্ট থিং ফৰ মি দেই। কাৰণ মোৰ কাৰণে সৰু সৰু মেছেজেছ যে আহে সদায়, আলিয়া বা আপোনাক ভাল লাগে, আলিয়া বা আই লাভ ইউ, আলিয়া বা আপোনাৰ অনুষ্ঠানটো শুনি ভাল লাগিল। চ' দিজ আৰ ৰিয়েলি আ মটিভেটিং ফেক্টাৰ্ছ ফৰ মি। এণ্ড থেংক ইউ ছ' মাছ এভৰি ওৱান ফৰ জইনিং মি। কিবা থাকিলে প্ৰাঞ্জল দাস বিউটিফুল, থেংক ইউ ছ' মাছ। চ' কিবা থাকিলে ডেফিনেটলি মোক যোগাযোগ কৰিব আৰ জে আলিয়া ফেচবুক পেজ, আৰ জে আলিয়াৰ ইনষ্টা বা টুইটাৰ প্ৰফাইলত। স্পেলিংটো হৈছে AALIYA। আমি 92.7 বিগ এফ এম সদায় আছোঁ, কাৰণ আমাৰ এটাই চেষ্টা যে আমি মানুহৰ জীৱনলৈ যাতে পজিটিভ চেঞ্জেছ আনিব পাৰোঁ, অফক'ৰ্ছ এণ্টাৰটেইনমেণ্টৰ জৰিয়তে। আৰু মোক বিগ এফ এমৰ ফেমিলিৰ প্ৰত্যেকগৰাকীৰ নাম মই জনাব বিচাৰিছোঁ। তিনিগৰাকী আৰ জে জানে, এগৰাকী মই, এগৰাকী আৰ জে সুজিতা, এগৰাকী আৰ জে শুভংকৰ। আমাৰ টীমটো আছে কৌশিক শইকীয়া, তেওঁ এগৰাকী প্ৰমো প্ৰডিউচাৰ। একচুৱেলি তেওঁ বহুখিনি কাম কৰে। আমি কৌশিকদাক সদায় জোকাওঁ যে কৌশিকদা আপোনাৰ কি বুলি ক'ম, আপোনাৰ প্ৰফেশ্যনটোত মানে আপোনাৰ ডেজিগনেশ্যনটো আমি কি বুলি কওঁ? কৌশিকদাই সদায় কয়, তহঁতে বদমাচি কৰি থাক। ৰুমা আছে আমাৰ ক্লাষ্টাৰ প্ৰগ্ৰেমিং হেড, আমাৰ সৈতে অমৃতা গুহা আছে, তেওঁ আমাৰ নৰ্থ ইষ্টৰ ক্লাষ্টাৰ হেড। লগতে ৰূপন মজুমদাৰ আছে, তেওঁ এগৰাকী ছেলছ হেড, তেওঁ নৰ্থ ইষ্ট চাই। আৰু গুৱাহাটীত আছে আমাৰ সুৰঞ্জন আৰু লগতে জিন্তু, আৰু তেওঁলোকে আমাৰ ছেলছ, এই গোটেইটো ছেলছ ডিপাৰ্টমেণ্ট, তেওঁলোকে খুব সুন্দৰকৈ আমাৰ ছেলছ ডিপাৰ্টমেণ্টটো চায়। চ' আমাৰ পৰিয়ালটো যদিও সৰু, খুব মৰম আছে আমাৰ মাজত, আৰু আমি ইজনে আনজনক সদায় ছাপোৰ্ট কৰি আহিছোঁ। আৰু বিগ এফ এমৰ আজি গুৱাহাটী বুলিয়ে নহয়, আজি নৰ্থ ইষ্ট বুলিয়ে নহয়, গোটেই ভাৰততে বিগ এফ এমৰ টীমে সদায় সমাজৰ বিভিন্ন কামসমূহ কৰিবলৈ সহায় কৰিবলৈ চেষ্টা কৰি আছে, আৰু আপোনালোকে সহযোগ কৰিলে আমি খুব ভাল পাম। থেংক ইউ ছ' মাছ মায়া টিভি অসম ফৰ গিভিং মি দিছ প্ৰিভিলেজ, যে মই ফেচবুক লাইভটো কৰিব পাৰিলোঁ, আৰু আগলৈও কৰিম। কিবা বিষয় থাকিলে তাৰ বিষয়ে কথা ক'বলৈ যদি সুযোগ দিয়ে বহুত 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 ভাল পাম। প্লিজ টেক কেয়াৰ অফ ইয়ৰ ছেল্ফ, সদায় হাঁহি থাকিব, মন বেয়া একদম নকৰিব, আৰু লগতে প্লিজ চেনিটাইজাৰ ব্যৱহাৰ কৰিব, মাস্ক পিন্ধিব, হাত ধুব, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব, সদায় হাঁহি ফূৰ্তিত থাকিব, আৰু মনত ৰাখিব আমাৰ মেইন এইমটো হৈছে লাইফত টু বি হেপী, আমি সুখী থকাটো। সেইকাৰণে যিবোৰ কামে আপোনাক সুখ দিয়ে সদায় সেইবোৰ কামেই কৰিব। আৰু অফক'ৰ্ছ আলিয়া বহুত থাকিব। থেংক ইউ ছ' মাছ ফৰ জইনিং মি।